নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ব্ৰহ্মাই নাৰদক স্মৰণৰ ফল বৰ্ণনা দুলৰী। ৰাম বোলন্ত নাৰদ মোৰ বচনত দিয়াচিত, কহো মই তোমাত্ৰ সাক্ষাৎ, যিহেতু আনন্দময় প্ৰেমৰ ৰসে যুক্ত হৈয়া, ঈশ্বৰক চিন্তিলো হিয়াত, তাতে সে মুহুৰবিতো মন বাক্য শৰীৰৰ, নোহে মিছা বেপাৰ সকল, মুহুৰ প্ৰভাৱ নুহি জানি মানি শ্ৰয় তুমি, কিন্তু হৰি স্মৰণৰ ফল, এহি হেতু ভগৱন্ত স্মৰণে সি মহালাভ, নাহি আৰু আন সংসাৰত, সাংখ্য অষ্টাংগ যোগ জন্মৰ হিসে ফল, কহিলো ইটো স্বৰূপত, অনিত কালে নাৰায়ণ স্মৰে যিটো মহাজন, তাৰ কোনে কহিবে মহিমা, নাহি লাভ তাত পৰ কীট কীট সিটো নৰ, এহি মানে মুকুতিৰ সীমা, কহো আকৌ স্পষ্ট কৰি পুনৰপি শুক বাক্য, বোলন্ত শুনি পৰীক্ষিত, স্মৰণৰ মহিমাক জানি কেশৱক ৰাজা, কৰি উকোৱানিহি দিস্থিত, তেবে মৃত্যু সময়ত হৈব সাৱধান চিত্ৰ, তেজিটো মায়াময়তনু, স্মৰণৰ প্ৰভাৱত দহি কৰ্ম মল যত, পৰম গতিক পাইবা পুনু, বুলিবা জ্ঞান বিনে স্মৰণ মাত্ৰকে কেনে, পাইব নিজ স্বৰূপ কৃষ্ণৰ, সত্য ইটো প্ৰশ্ন শুনাই উত্তৰ যেন,
জ্ঞানৰ অধীন স্মৰণৰ কৃষ্ণ পদ পংকজক সদায় সুমৰে যিটো হুৱে নষ্ট তাৰ পাপযত বাসনাকো কৰে ক্ষয় চিত্ৰ মহাশুদ্ধ হয় মিলে প্ৰেম ভকতি কৃষ্ণত বিজ্ঞান সহিত জ্ঞান উপজয় বিদ্যমান বিষয়ত গুছে অভিলাষ পৰম কৈলানতৰ হুৱে হৰি স্মৰণৰ ফলান্তৰ কহিলোঁ প্ৰকাশ নমো নমো নাৰায়ণ নৰৰূপ বিৰম্বন দৈৱ কি নন্দন চিদানন্দ মোৰ মন মধু কৰে সদায় কৰোক প্ৰাণ তজু পাদ পদ্মম কৰন্দ তোমাৰ নিৰ্মল যশ পৰময়ৰ মিত্ৰৰ সদায় কৰোক কৰ্ণে প্ৰাণ ৰাম কৃষ্ণ আদি নাম লোক মুখে অবিশ্ৰাম দিয়া দান মুকয়ে মান ইটো ব্ৰহ্মাণ্ডৰ হৰি দুখী নাহি মুক সৰি দাতা নাহি তোমাৰ সমান হাতে দান্তে তিন ধৰি মাগো হুকা পুণ্য কৰি দিয়া প্ৰভু পাৰ্থিবাৰ দান নকৰিও আশা ভংগ তজু ভকতৰ সংগ নগুচুক সদায় আমাৰ কৰাবেহি কৃপাময় যত সামাজিক চয় ৰাম বুলি তৰিও সংসাৰ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ। ব্ৰহ্মাই নাৰদক স্মৰণৰ ফলৰ বিষয়ে বৰ্ণনা কৰিছে যে পৰম আনন্দৰ ভাৱেৰে ব্ৰহ্মাই প্ৰেমযুক্তৰভাৱে ঈশ্বৰ কৃষ্ণক হৃদয়ত স্মৰণ কৰিছিলে কায় বাক্য মনেৰে। ইয়া শৰীৰটো আমাৰ ঈশ্বৰ কৃষ্ণৰ নাম ল'বৰ কাৰণেহে দিছে, এইটো কোনো মিছা নহয় যে এয়া
ব্ৰহ্মাৰ প্ৰভাৱ নহয়, ইয়া কৃষ্ণৰ স্মৰণৰ ফলতহে তেখেতে ক'ব পাৰিছে যে প্ৰভু ভগৱন্তৰ স্মৰণত মহা লাভ হয়। তাৰ বাহিৰে এই সংসাৰত আন একো পোৱা নাযায়। অষ্টাংগ সাংখ্যৰ যুগৰ যিমানবিলাক আছে সকলো স্মৰণতেই সকলোবিলাক গৰাকীয়ে জ্ঞান আদি উদ্ভৱ কৰায় যে যি অন্তৰকালত কৃষ্ণৰ নাম স্মৰণ কৰে তেওঁ মহিমা কৈ শেষ কৰিব নোৱাৰি, যে ইয়াতকৈ আন লাভ একো নাই, যে মুক্তি হৈছে সীমা। শুকে পৰীক্ষিতক কৈছে স্মৰণৰ বিষয়ে যে মৃত্যুৰ সময়ত যি ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰে আৰু এই মায়াময় শৰীৰটোৰ কাৰণে অকণো নাভাবে, স্মৰণৰ ফলত শৰীৰৰ যিবিলাক পাপৰ মল আছে এই সকলোবিলাক দহি পেলাই পৰম গতি লাভ কৰে। যে জ্ঞানৰ বিনে স্মৰণতকৈ জ্ঞান শ্ৰেষ্ঠ হ'ব নোৱাৰে। এই বিষয়ে কৈছে যে কৃষ্ণৰ জ্ঞানতকৈও স্মৰণ শ্ৰেষ্ঠ। কৃষ্ণৰ পাদ পদ্মৰ সৰ্বক্ষণে সদায় স্মৰণ কৰিলে শৰীৰৰ যিবিলাক পাপৰ মল আছে এই সকলোবিলাক নষ্ট হয়। আৰু চিতৰ উপৰিজন্মত যিবিলাক পাপৰ বাসনা জীৱই লগত লৈ অহা এইবিলাকো নাইকিয়া হৈ পৰম শুদ্ধ হয় আৰু ঈশ্বৰ কৃষ্ণত কৃপা মিলে আৰু পৰম জ্ঞান উৎপত্তি হয়। বিষয় আদি এইবিলাকত অভিলাষবিলাক নাইকিয়া হয়, আশাবিলাক। যে পৰম কৃষ্ণৰ নাম কল্যাণ হয়, স্মৰণত সকলোৰ ফল প্ৰদান কৰে গৰাকীয়ে। সেইকাৰণে আমি সৰ্বক্ষণে আমি ঈশ্বৰ কৃষ্ণৰ নাম আমি প্ৰাৰ্থনা কৰিব লাগে তেখেতক, যে কৰ্মভাগে আমাৰ য'তেই জন্ম নহওক, যে আপোনাৰ নিৰ্মল চৰিত্ৰ বাক্যৰ অমৃত যেন কৰ্ণপথেৰে আমি সৰ্বদাই শুনিবলৈ পাওঁ ৰামকৃষ্ণ নাম অবিশ্ৰাম। এনেকেই আমি প্ৰাৰ্থনা কৰিব লাগে। জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম যিজনে ফুৰে সুমৰি, তাক মোৰ বুলি হাতে অস্ত্ৰ তুলি ৰাখিয়া ফুৰন্ত হৰি। যে ঈশ্বৰ কৃষ্ণৰ নাম জ্ঞানেই হওক বা অজ্ঞানেই হওক, মাধৱৰ নাম যিনি স্মৰণ কৰে কায় বাক্য মন চিতেৰে আন দিয়ক অৰ্চন বন্দন নকৰাকৈ, তেতিয়া কৃষ্ণই নিজৰ হস্তত চক্ৰ লৈ পেলাই সৰ্বক্ষণে তেখেতে ৰাখি ফুৰে। যেনে শৰীৰৰ ছাঁটো যেনেকৈ শৰীৰৰ গাৰ পৰা এৰাই নিদিয়ে, ঠিক ঈশ্বৰ কৃষ্ণও একান্ত ভক্তসকলক তেনেকৈ সৰ্বক্ষণে ৰক্ষা কৰে। সেইকাৰণে আমাৰ ভাগৱত ধৰ্মৰ যিখিনি বেদৰ নিয়ম নীতিৰ মতে এনেকৈ আগবাঢ়িলেই আমাৰ এই বিশ্ববাসীৰ মনুষ্য লোকসকলৰ গৰাকী সকলোকে কল্যাণে কৃপা কৰক। আমাৰ অধৰ্মকো ইমানতে কৈ খবৰ চৰণত আমি সেউজনে ৰাখিছোঁ। আমি কৃষ্ণ গুৰু কৃষ্ণ।